আমি অসম জাতীয় পৰিষদ দলে বিটিআৰ নিৰ্বাচন সম্পৰ্কে আমি জিলাই আমি পৰ্যবেক্ষণ কৰি আছোঁ। ইতিমধ্যে আমি কোকৰাঝাৰ, বাক্সা আৰু তামোলপুৰ আমাৰ অলৰেডি হৈ গৈছিল। এতিয়া চিৰাং জিলাত আমি পুনৰবাৰ আমাৰ দলক সক্ৰিয় কৰিবৰ কাৰণে দলত যিখিনি মানুহ আমাৰ লগত আছিল সেইখিনি মানুহ পুনৰবাৰ সকলোকে সামৰি আমি বিটিআৰ নিৰ্বাচনত কেনেকৈ আগবাঢ়িব পাৰোঁ তাৰ কাৰণে এটা পৰ্যালোচনা আমি দিছিলোঁ। সেই পৰ্যালোচনা ইতিমধ্যে হৈছে আৰু অহা 10-15 দিনৰ ভিতৰত চিৰাং জিলা আমি শক্তিশালীভাৱে আমি গঠন কৰিবলৈ কাৰণে আজি সিদ্ধান্ত লৈছোঁ। আৰু বিটিআৰ নিৰ্বাচনত চিৰাঙত যিখিনি পৰীক্ষিত সমষ্টি আছে সেই সমষ্টিত আমি কোন সমষ্টিত আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিম। আমাৰ মূল লক্ষ্যটো হ'ল বিজেপিক প্ৰতিহত কৰা, কাৰণ বিজেপিয়ে ইয়াত বড়ো জাতীয়তাবাদটো প্ৰথম দুৰ্বল কৰি পেলাই তেওঁলোকে বিটিআৰটো ক্ষীৰতী গাই বনাব বিচাৰিছে আৰু তেওঁলোকৰ লক্ষ্য 26টোলৈ 26টোত যাতে বড়ো জাতীয়তাবাদটো দুৰ্বল কৰি তেওঁলোকে 15টা যিটো সমষ্টি আছে 15টা সমষ্টি তেওঁলোকে লক্ষ্য হিচাপে লৈছে, কাৰণ তেওঁলোকে উজনিত এবাৰ চিট কমিবটো নিশ্চিত হৈছে। সেইকাৰণে এতিয়া তেওঁলোকে সাম্প্ৰদায়িকভাৱে বিষয়বিলাক খুব আৱেগিক কৰি ভোট আদায় কৰা এটা ষড়যন্ত্ৰত লিপ্ত হৈছে। গতিকে মই ভাবোঁ যে বিটিআৰত আমি অসম জাতীয় পৰিষদে কেতিয়াও সাম্প্ৰদায়িক আমি ইয়াত স্থান নিদিওঁ আৰু বিজেপিক প্ৰতিহত কৰি ইয়াত জাতীয়তাবাদ যিটো বড়ো জাতীয়তাবাদৰ লগতে সমান্তৰাল এটা জাতীয়তাবাদ আমি খাৰা কৰিবলৈ বিচাৰিছোঁ, য'ত ঐক্যবদ্ধ জাতীয়তাবাদ, সামূহিক জাতীয়তাবাদ, যোনে ইয়াত যিসকলে অধিকাৰ পোৱা নাই, যিসকলে ন্যায় পোৱা নাই, সেই তেওঁলোকৰ কাৰণে আমি ন্যায় প্ৰতিষ্ঠা আৰু অধিকাৰৰ কাৰণে আমি যুঁজিম অসম জাতীয় পৰিষদে। সেইকাৰণে সকলো জাতি জনগোষ্ঠী আমি লৈ আগবাঢ়িব বিচাৰিছোঁ। আৰু যি সময়ত বিটিআৰত বড়ো জাতীয়তাবাদটোক নেতৃত্ব দিয়া BPF আৰু UPPL তেওঁলোকে বিজেপিৰ আগ্ৰাসনত তেওঁলোকে জৰাজীৰ্ণ হ'বলৈ গৈ আছে। আজি প্ৰমোদ বড়োৱে ছাফোকেশ্যনত আছে আৰু তাৰ লগে লগে BPF হাগ্ৰামা মহিলাও তেওঁ বিজেপিৰ বিৰুদ্ধে তেওঁ যুঁজিব সাহস কৰিব পৰা নাই, কাৰণ বিজেপিয়ে তেওঁলোকক সকলোকে দুৰ্বল কৰি আগ্ৰাহীত মনোভাৱ লৈ তেওঁলোকক গোটেই জাতীয়তাবাদটো ধ্বংস কৰিবলৈ কাৰণে চেষ্টা কৰি আছে। সেই সময়ত আমি সকলো জাতি জনগোষ্ঠীক সকলোকে ঐক্যবদ্ধ কৰি আমি এটা শক্তিশালী ঐক্যবদ্ধ জাতীয়তাবাদ প্ৰতিষ্ঠা কৰি আমি বিটিআৰটোক বিজেপিৰ পৰা প্ৰতিহত কৰিবলৈ ৰক্ষা কৰিবলৈ বিচাৰিছোঁ, যাতে বিজেপিয়ে ইয়াক ক্ষীৰতী গাই হিচাপে ব্যৱহাৰ কৰিব নোৱাৰে আৰু ইয়াত থকা জাতি জনগোষ্ঠী যাতে সমমৰ্যাদা ন্যায় যাতে পায় তাৰ কাৰণে অসম জাতীয় পৰিষদে আমি যুঁজিব বিচাৰিছোঁ। নহয়, এটা নেৰেটিভ অতুল বৰা ডাঙৰীয়া কৈ আছে যে অসমৰ একমাত্ৰ আঞ্চলিক দল, অসমৰ একমাত্ৰ জাতীয়তাবাদ দল বুলি কৈ আছে অতুল বৰা ডাঙৰীয়াই। তেওঁ জাতীয়তাবাদৰ সংজ্ঞাটো পাহৰি গ'ল আচলতে। যেতিয়া অসম চুক্তিক নৎসাত কৰি বিজেপি মিত্ৰজোঁট চৰকাৰে কা-এন জাপি দিলে, যিখন 855 গৰাকী শ্বহীদ হোৱাৰ পাছত পোৱা চুক্তিটো, সেই চুক্তিটো সমুলঞ্চে নৎসাত কৰি পুনৰবাৰ বিদেশী বোজা জাপি দিয়া কা-এন জাপি দিলে। মানে তেওঁলোকে কৈ থাকে যে এতিয়া কংগ্ৰেছৰ ঔৰসত আমি জন্ম হৈছোঁ। আমি কাৰ ঔৰসত জন্ম হৈছোঁ অসমৰ ৰাইজে জানে? সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয় পৰিষদ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, দুয়োটা সংগঠনৰ নেতৃত্বত অসমৰ ৰাইজে বিচৰা ধৰণে অসম জাতীয় পৰিষদৰ জন্ম। আমি কোনো কংগ্ৰেছৰ ঔৰসত জন্ম হোৱা আমি দল নহয়। আৰু তেওঁলোকে কয় যে কংগ্ৰেছে 855 জন শ্বহীদৰ হত্যাকাৰী বুলি কৈ থাকে। যদি কংগ্ৰেছে হত্যাকাৰী হয় 855 জনৰ, বিজেপি কিন্তু তাতকৈ ডাবুল হত্যাকাৰী, কাৰণ তেওঁলোকে 855 জনৰ নামত যিটো চুক্তি হৈছিল সেই চুক্তিকে অৱমাননা কৰিছে। অৱমাননা কৰি নৎসাত কৰি তেওঁলোকে পুনৰ বিদেশী বোজা জাপি দিয়া কা-এন জাপি দিছে। সেইটো আকৌ তেওঁলোকে গ্ৰহণ কৰিছে। গতিকে অতুল বৰাই জাতীয়তাবাদ, আঞ্চলিকতাবাদ তাৰ সংজ্ঞা তেওঁ ক্ষমতাত মগ্ন হৈ পাহৰি গৈছে। তেওঁ গোটেই আঞ্চলিকতাবাদটোক, জাতীয়তাবাদটোক তেওঁ বিজেপিৰ বন্দকত থৈছে, কাৰণ হাতীটো যিটো জোৰ আছিল এই হাতীটো জোৰটো তেওঁ পাহৰি গ'ল। এতিয়া বিজেপিয়ে মাউত চলাই আছে আৰু যিবিলাক জাতীয়তাবাদক ভাল পায়, যিসকলে অসম গণ পৰিষদ দলৰ যিবিলাক সন্মানীয় যিবিলাক প্ৰতিনিধিসকল আছে বা বিশ্বাসী মানে আমাৰ জাতীয়তাবাদী ব্যক্তিসকল আছে, তেওঁলোকে এতিয়াও আশাবাদী যে অসমত পুনৰ জাতীয়তাবাদ প্ৰতিষ্ঠা কৰক। কিন্তু জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিবলৈ কাৰণে অতুল বৰাই জাতীয়তাবাদৰ সংজ্ঞাটো পাহৰি গৈছে। তেওঁ নাজানে যে জাতীয়তাবাদ কি কয় বা আঞ্চলিকতাত কি কয়। এতিয়া তেওঁ গোটেই আঞ্চলিকতাবাদ জাতীয়তাবাদ বিজেপিৰ বন্দকত থৈ পেলাই তেওঁ কৈছে যে আমাকে কংগ্ৰেছৰ ঔৰসত জন্ম লোৱাৰ কথা কৈছে। যিজন কৃষি মন্ত্ৰীগৰাকীৰ নেতৃত্বত তেওঁ ঔৰসত
ইয়াত মানে কঠীয়া নামত পতান মানে জন্ম হয়, ভুৱা কৃষক জন্ম হয়, জলসিঞ্চন নাই, ট্ৰেক্টৰ কেলেংকাৰী হয় তেওঁ ঔৰসত, আৰু তেওঁ নিজৰ মাতৃভূমিক অসম মাতৃক তেওঁ মিছা কথা কৈ জাতীয়তাবাদক বিজেপিৰ হাতত বন্ধকত থ'ব পাৰে, সেইজন মানুহৰ ওপৰত কি জাতীয়তাবাদ থাকিব? গতিকে তেওঁ বাৰে বাৰে কৈ আছে যে আমি কংগ্ৰেছৰ ঔৰসত জন্ম হোৱা দল বুলি কৈ থাকে। অসম জাতীয় পৰিষদে কি কাৰণে জন্ম হ'বলগীয়া হ'ল? কেৱল অতুল বৰাৰ কাৰণে। অতুল বৰাই জাতীয়তাবাদটো বিজেপিত বন্ধকত থোৱাৰ কাৰণে জাতীয় পৰিষদ জন্ম হৈছে। যদি তেওঁ বিজেপিৰ বন্ধকত নথোৱা হ'লে, বিজেপিত বন্ধকত নিদিয়া হ'লে, তেতিয়াহ'লে জাতীয় পৰিষদ জন্মই নহ'লহেঁতেন। গতিকে জাতীয়তাবাদ, আঞ্চলিকতাবাদ, অসম চুক্তি তেওঁ বিজেপিৰ হাতত বন্ধকত থৈছে, আৰু তেওঁ কেৱল ক্ষমতাৰ কাৰণে। কোনো তৃণমূল পৰ্যায়ৰ অসম গণ পৰিষদ দলৰ তেওঁ চিন্তা নকৰে। তেওঁ সেইকাৰণে দলৰ কাম নকৰে। দলে বিচৰাৰ নিচিনাকৈ চিট তেওঁ বাৰ্গেনিং কৰিব নোৱাৰে বিজেপিৰ লগত। কোনো মৰ্যাদাই নাই। তেওঁ কেৱল তেওঁৰ ক্ষমতাটো তেওঁৰ মৰ্যাদা। তেওঁ নিজৰ মাক দিয়া প্ৰতিশ্ৰুতি তেওঁ পাহৰি যায়। সেই ব্যক্তিগৰাকীৰ প্ৰতি কোনো জাতীয়তাবাদ আমি আশা নকৰোঁ, আৰু আমাক লৈ তেওঁ সৰব হ'ব নালাগে, দৰকাৰ নাই। আমি এইটো তেওঁ যিখিনি কথা কৈ আছে যে জাতীয়তাবাদৰ সংজ্ঞা, আঞ্চলিকতাৰ সংজ্ঞা দি আছে, যে মানে অকলে বোলে তেওঁলোকৰ আঞ্চলিক দল আছে অসমত। আমি প্ৰত্যাহ্বান জনাইছোঁ, 26ত তেওঁ এই প্ৰত্যাহ্বানটো স্বীকাৰ কৰক, যে জাতীয়তাবাদ কি কয় আমি তেখেতক শিকাই দিম।